নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালেই আছে। বন্ধুসকল, অসম পুলিচ আৰু এডিআৰ ৰিটেন এক্সাম আৰু ফিজিকেল টেষ্ট কেনেকৈ অনুষ্ঠিত কৰিব, এইবাৰ আগত ৰিটেন হ'বনে ফিজিকেল টেষ্ট হ'ব, সকলোবোৰ কৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আমাৰ মামাই কৈছে যে এইবাৰ এডিআৰই গ্ৰেড 3 যিখিনি হাই ছেকেণ্ডেৰী পদসমূহ আছে সেইখিনি পদত সৰ্বমুঠ 11 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে আৰু গোটেই এডিআৰই পদসমূহত টোটেল 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। এতিয়া চাওক, ইয়াতে আপোনালোকৰ বহুত কম্পিটিশ্যন চলিব। সেইকাৰণে হয়তো 3টা প্ৰচেছত এক্সাম পাতিম বুলি কৈছিলে, কিন্তু CM ছাৰে ফেচবুক লাইভ যোগে আহি ক'লে আগতে যেনেকৈ এক্সাম পতা হৈছিল তেনেকৈ পতা হ'ব আৰু 2 এদিনতে চিলেবাছ দি দিম বুলি কৈছে আমাৰ CM ছাৰে। আৰু অসম পুলিচৰ আগতে যেনেকৈ নিযুক্তি প্ৰক্ৰিয়া চলাইছিল ঠিক তেনেকৈ এইবাৰো পতা হ'ব। কোনো ধৰণৰ সাল সলনি কৰা নাই। AB UB কনষ্টেবলবোৰৰ ফাৰ্ষ্ট টাইম ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব আৰু বাকীবোৰৰ প্ৰথমে ৰিটেন এক্সাম হ'ব। চ' বন্ধুসকল, মাজত মাথো কেইটামান ভালদৰে তৈয়াৰী কৰি থাকক। চ' বন্ধুসকল, আজি ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।